আমাৰ কাৰ্বি আংলং জিলাৰ পৰা আপকো মঞ্চত তিনিটাকৈ বঁটা দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। প্ৰথমবাৰৰ বাবে হ'ব এই বঁটাটো। আৰু আমাৰ মাজত এই বঁটাৰ দাতা উপস্থিত আছে, তাৰ কাৰণে আমি বহুত ধন্য আৰু আমি ভাল পাইছোঁ। এই বঁটা আমাক আগবঢ়াইছে প্ৰথম এই পাৰখোৱানে সমাজকৰ্মী প্ৰয়াত লক্ষীপ্ৰসাদ মেছ সোঁৱৰণী তেওঁৰ নামত দিব। আমাৰ গৌতম মেছ তেওঁৰ ল'ৰা আৰু তেওঁৰ মিছেছ মামণি বড়ো মেছ। তাৰপিছতে আছে আমাৰ মাজত চিফ গেষ্ট মুখ্য অতিথি, তেওঁ হ'ল ভাৰত চৰকাৰৰ বনান মন্ত্ৰণালয়ৰ শ্বিলংস্থিত তেখেত আমাৰ অৱসৰপ্ৰাপ্ত IAS বিষয়া নকিব হাছন, তেওঁ বঁটা আগবঢ়াইছে ঢাকা। ইয়াৰ উপৰিও আমাৰ হাৰহাট বিধানসভা সমষ্টিৰ বিধায়ক নৰসিং নংহান, তেখেতেও তেওঁৰ মাতৃ আৰু পিতৃৰ নামত বঁটা আগবঢ়াইছে তেওঁ ঢাকা। গতিকে মই আনুষ্ঠানিকভাৱে এই কথাটো আৰু এবাৰ মই ঘোষণা কৰিব বিচাৰিছোঁ। এই তিনিটা বঁটাৰ নামাকৰণটো হৈছে 1 নম্বৰ প্ৰয়াত লক্ষীপ্ৰসাদ মেছ সোঁৱৰণী আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025। এই বঁটাটো ছিনিয়ৰজনক দিয়া হ'ব, ছিনিয়ৰ শ্ৰেষ্ঠ সাংবাদিক যিজন ছিনিয়ৰ। ইয়াৰ পিছতে 2 নম্বৰটো হৈছে প্ৰয়াত কাজিৰ ৰংপিপি সোঁৱৰণী আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 উদীয়মান মানে নৱ যুৱ বঁটা। তৃতীয়টো আগবঢ়াইছে প্ৰয়াত লাংপুং ৰংহাং আৰু থাংকে তেৰাংপি সোঁৱৰণী আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সংবাদ সাহিত্য বঁটা 2025। মানে আমাৰ বঁটাটো দিবলৈ জুৰী বৰ্ড লাগে আৰু সেই জুৰী বৰ্ডটোৰ সদস্য 3জনৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ জুৰী বৰ্ডৰ প্ৰথম সদস্যজনৰ নাম হৈছে বকলীয়াঘাটৰ ভৱেন কোচ, দ্বিতীয় হৈছে ডিফুৰ ভৱপ্ৰসাদ দেউৰী, 3 নম্বৰ হৈছে ৰজাপথাৰৰ শৰৎ পাত্ৰ।